বিজেপিৰ সমানে সমানে শক্তিশালী হৈছে অগপৌ। বঙাইগাঁও জিলাৰ সিজনগ্ৰাম সমষ্টিৰ অন্তৰ্গত লেংটিচিঙাত অনুষ্ঠিত অগপ দলৰ এখন সভাত অংশগ্ৰহণ কৰি এই মন্তব্য অগপৰ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ। আনহাতে তৃণমূল পৰ্যায়ত অগপ বিজেপিৰ সংঘাত সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অগপ নেতাজনে কয় যে যেতিয়াই মিত্ৰদল দুয়োটাৰ শক্তি সমান সমান হয় তেতিয়াই সংঘাত হবই। মিত্ৰতাৰ ধৰ্ম মানি দুই পক্ষকে সংযমী হবলৈ আহ্বান জনায় কেন্দ্ৰীয় নেতাগৰাকীয়ে। সমাগত ২৬ৰ বিধানসভা নিৰ্বাচনত বঙাইগাঁও অভয়াপুৰী সিজনগ্ৰাম বিধানসভা সমষ্টিত মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুযায়ী অগপ বিজেপি যিটো দলৰ সাংগঠনিক স্থিতি শক্তিশালী সেই দলকে প্ৰাৰ্থিত্ব প্ৰদান কৰা হ'ব। বঙাইগাঁও বিধানসভা সমষ্টি বিগত ১৯৮৫ চনৰে পৰা অগপ বিজয়ী হৈ আহিছে। এতিয়া নতুনকৈ হোৱা সমষ্টিত যি দলৰ সাংগঠনিক ভিত্তি শক্তিশালী সেই দলেই প্ৰাৰ্থিত্ব পাব। নতুনকৈ হোৱা অভয়াপুৰী বিধানসভা সমষ্টিত এইবাৰ পঞ্চায়ত নিৰ্বাচনত অগপই আধাতকৈ বেছি আসন লাভ কৰিছে। এই ক্ষেত্ৰত দলীয় কৰ্মী আশাবাদী। বঙাইগাঁও অভয়াপুৰী সিজনগ্ৰাম বিধানসভা সমষ্টিত অগপ দলৰ প্ৰাৰ্থিত্ব প্ৰদান সম্পৰ্কত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অগপৰ কেন্দ্ৰীয় নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। মানে যেতিয়া মিত্ৰ শক্তিৰ মাজতো দুয়োটা দলৰ সমান সমান শক্তি যেতিয়া হৈ যায় তেতিয়া অকণমান সংঘাত হয়েই। কিন্তু ইতিমধ্যে দলৰ কেন্দ্ৰীয় নেতৃত্বই তালৈকে পঠিয়াইছে, প্ৰতিনিধি পঠিয়াইছে আমাৰ ভূপেন ৰায় ডাঙৰীয়া, প্ৰশান্ত বৰুৱা ডাঙৰীয়া। তালৈকে গৈ তাৎক্ষণিকভাৱে গোটেই বিষয়টো তদন্ত কৰি উভয় পক্ষকে সংযম হ'বলৈ আহ্বান জনাইছে। আৰু এই সম্পৰ্কত দলৰ মাননীয় সভাপতিয়েও যথেষ্ট গুৰুত্ব সহকাৰে লৈছে। সকলোকে আহ্বান জনাইছে যে মিত্ৰতাৰ ধৰ্ম ৰক্ষাৰ বাবে উভয় দলৰ সদস্যসকল কাৰ্যকৰ্তাসকল বিশেষভাৱে দায়বদ্ধ হ'ব লাগিব। আৰু আমি ভাবোঁ যে এইটোৰ আৰু পুনৰাবৃত্তি নঘটে। চাওক, এটা কথা, আমি আজিৰ দিনত আসন কোনটো সমষ্টিত কোনে প্ৰতিদ্বন্দ্বিতা কৰে সেই সম্পৰ্কে এতিয়া বঙাইগাঁও বিধানসভা সমষ্টিত পূৰ্বৰ পৰা ৮৫ৰ পৰা আমাৰ দখলতেই আছে। এতিয়া নতুনকৈ গঠন হোৱা সমষ্টিসমূহত মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা কথা কৈছে, মিত্ৰজোঁটৰ অংশীদাৰ যি দলৰে সাংগঠনিক শক্তি অধিক হ'ব, যাৰ জয়লাভৰ সম্ভাৱনা বেছি থাকিব সেই দলেই প্ৰাৰ্থিত্ব লাভ কৰিব। আৰু সেই মৰ্মে আমাৰ দলৰ নেতৃত্বই দিয়া নিৰ্দেশ মৰ্মে সৃজনগ্ৰাম বিধানসভা সমষ্টিত আমি ধৰ্মীয় সংখ্যালঘু মানুহৰ মাজত যিদৰে কৰিছোঁ সেইদৰে পূৰ্বৰ উত্তৰ অভয়াপুৰী আৰু বৰ্তমান অভয়াপুৰী সমষ্টিটো পঞ্চায়ত নিৰ্বাচনত আমি আধাতকৈ বেছি সংখ্যক পঞ্চায়তত বিপুল ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে। সেই দিশৰ পৰা আশাবাদী কৰ্মীসকল। অভয়াপুৰীৰ পৰা অভিযান মেধিৰ ৰিপৰ্ট NV Live।